অনুশীলনী 2.2 এক নম্বৰ প্ৰশ্নত কি দিয়া আছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। আমি প্ৰথমতে শূন্য ওলাব লাগিব, শূন্য মানে চলকৰ মান ওলাব লাগিব। তাৰ পিছত সেই ইকুৱেশ্যনটোৰ সহগবোৰৰ মাজৰ যেটো সম্পৰ্ক সেইটো আমি সত্যাপন কৰি দেখাব লাগিব। গতিকে ইয়াতে 6টা প্ৰশ্ন আছে, 6টা প্ৰশ্নই মই লিখি লৈছো বৰ্ডত। এতিয়া মই এটা এটাকৈ ইয়াৰ সমাধান দিম। এক নম্বৰটো সলিউশন দি আছো। প্ৰথমতে এটা আমি px বুলি ধৰি লম, যেহেতু চলক x আছে গতিকে আমি px বুলি ধৰি লম। ধৰা হল px equal to x square minus 2x minus 8। এতিয়া আমি এই ইকুৱেশ্যনটো উৎপাদক বিশ্লেষণ কৰি চলকৰ মান উলিয়াম। এতিয়া উৎপাদক বিশ্লেষণ কৰিলে হ'ব তোমাৰ x square minus 4x plus 2x minus 8। তাৰ মানে 4 into 2 কৰিলে 8 হ'ব, আকৌ minus 4x plus 2x কৰিলে minus 2x ওলাব। ইয়াৰ পৰা আমি কমন লম, কমন যাব তোমাৰ x minus 4 থাকিব। ইয়াৰ পৰা কমন যাব 2 x 2 8 4 বাৰ x minus 4 কমন যাব, আকৌ x minus 4 x plus 2 x plus 2 থাকি গল। এতিয়া আমি ইয়াৰ পৰা শূন্য দুটা ওলাম। এতেকে px ৰ শূন্য দুটা, px ৰ শূন্য দুটা কি হ'ব x minus 4 equal 0, minus 4 হবালে গলে plus 4 হ'ব, আৰু x plus 2 equal 0, plus 2 হবালে গলে কি হ'ব minus 2 হ'ব। দুটা শূন্য আমি পাই গলো। এতিয়া আমাৰ প্ৰশ্নত কি কৈছিল সহগবোৰৰ সত্যাপন কৰিব লাগে, কি সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন। প্ৰথমতে আমি কৰিম শূন্য দুটাৰ যোগফল। সূত্র আছিল আলফা প্লাস বিটা ইকুয়াল মাইনাস বি বাই এ ইকুয়াল মাইনাস এক্স ৰ হহক বাই এক্স স্কোয়াৰৰ হহক। এইটো আছিল সূত্র। এতিয়া আলফা প্লাস বিটা, আলফাৰ ভ্যালু কিমান বিটাৰ ভ্যালু কিমান এটা আমি চাব লাগে। প্ৰথমটো হ'ব আলফা, পিছৰটো হ'ব বিটা। আলফাৰ ভ্যালু হ'ব 4 প্লাস মাইনাস 2 দিলো বিটাৰ ভ্যালু। এতিয়া মাইনাস চিনটো দিলো, বিৰ ভ্যালু কিমান a, এটো হ'ব x স্কয়ার হক টু a, x ৰ হকটো হল কি b, আৰু ধ্ৰুবক নাম্বাৰটো হৈছে c। গতিকে বিৰ ভ্যালু কিমান হ'ব -2। আগতে এটা মাইনাস আছিল সূত্র মতে, আকৌ বিৰ ভ্যালু -2। এৰ ভ্যালু কিমান x স্কয়ার হক কিমান আছে 1 দিলো। 4 প্লাস এ মাইনাস -2, ইয়াতে হ'ব +2, কিমান হ'ব 2 ইকুয়াল 2 সমান পাইছো। এতিয়া আমি কৰিম পূৰণফল। শূন্য দুটাৰ পূৰণফল আলফা বিটা ইকুয়াল c বাই a ইকুয়াল মাইনাস নহয় ধ্ৰুবক পদ বাই x স্কয়াৰৰ হহক। এইটো হল পূৰণফলৰ সূত্ৰ। আলফাৰ ভ্যালু কিমান 4, বিটাৰ ভ্যালু কিমান -2,
c এর ভ্যালু কিমান আছে -8 এর ভ্যালু কিমান আছে x স্কয়ার হক কিমান 1 4 * 2 -8 = -8 গতিকে আমি এক নাম্বাৰটো কৰা হল এতিয়া আমি ইয়াৰ পৰা আমি 2 নাম্বাৰটো কৰিম ঠিক আছে 2 নাম্বাৰটো প্ৰায় একে 2 নাম্বাৰটো আমি কৰিবলৈ হলে আমি 2 নাম্বাৰটো দিলু ধৰা হল ইয়াত আছিল s আগত আছিল x ইয়াত আছে কি s গতিকে আমি ইয়াত ধৰি লব লাগিব ps ইকুৱেশ্যনটো কি আছিল 4s স্কয়াৰ - 4s + 1 উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব 4 * 1 4 হ'ব আৰু 4s মিলাব লাগিব গতিকে 4s স্কয়াৰ - 2s - 2s + 1 তাৰ মানে 2 2 গুণ 4 হ'ব -2s - 2s - 4s ইয়াৰ পৰা কমন যাব তোমাৰ 2s থাকিব কিমান 2s থাকিব ইয়াতে থাকিব 1 ইয়াৰ পৰা কমন যাব 1 থাকিব কিমান 2s - a + a -1 2s - 1 2s - 1 কমন যাব এতিয়া 2s - 1 ইয়াতে আছে 2s - 1 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা শূন্য দুটা ওলাম ইয়াতে আগত আছিল px ৰ শূন্য এতিয়া আমি দিব লাগিব ps ৰ শূন্য দুটা এইখিনি আমি বদলাই দিব লাগিব কি হ'ব 2s - 1 = 0 2s - 1 টো হ'ব লাগিলে +1 হ'ব ইয়াৰ পৰা s ৰ ভ্যালু কিমান হ'ব 1/2 হ'ব কাৰণ 2 আছিল পূৰণ হ'বলে যায় কি হ'ব হৰণ হ'ব আৰু এটা কি আছে 2s - 1 একে আছে 2s - 1 = 0 ইয়াৰ পৰা s ৰ ভ্যালু কিমান হ'ব 1/2 লাভ কাৰণ যেহেতু দুইটা একে সত্যাপন কৰিম এতিয়া শূন্য দুটাৰ যোগফল সূত্র এখিনি ঠিকই আছে ইয়াতে দিব লাগিব আমি s ৰ হহক ইয়াতে দিব লাগিব s স্কয়াৰ ৰ হহক ঠিক আছে ডিফাৰেন্সটো কি আছে ডিফাৰেন্সটো কি চালে হয় ভালকৈ এতিয়া আমি ভ্যালু খিনি বহাই দিম আলফাৰ ভ্যালু হ'ব 1/2 বিটাৰ ভ্যালু হ'ব 1/2 এতিয়া -b/a b কিমান হ'ব -4 হ'ব ইয়াতে মাইনাস আগতে এটা আছিল আৰু এটা দিব লাগিব -4 এর ভ্যালু কিমান হ'ব এর ভ্যালু হ'ব 4 ইয়াতে লহাগু কিমান হ'ব 2 2 একবার 1 একবার 1 হ'ব 4/4 হল এতিয়া 2/2 হল এতিয়া 4/4 হল ইয়াতে তাহলে 4/4 একবার গতি 1 = 1 হল ঠিক আছে এতিয়া আমি কৰিব লাগিব শূন্য দুটা পূৰণ হল সূত্র মাত্র এই চেঞ্জ করি ইয়াতে আমি লিখিম কি s স্কয়ার হওক আর বাকিখিনি কি হ'ব আলফাৰ ভ্যালু হ'ব 1/2 বিটাৰ ভ্যালু 1/2 c এর ভ্যালু কিমান আছে c এর ভ্যালু আছে 1 এর ভ্যালু কিমান আছে 4 ইয়াৰ পৰা আমি ক্যালকুলেশন কৰিলে পাম 1/4 = 1/4 ঠিক আছে হৈ গল এতিয়া আমি কৰিম 1 2 এটা 3 নাম্বার কৰিম 3 নাম্বারটো কি ডিফারেন্স মাত্র কি আছে 6x স্কয়ার - 3 - 7x এই 7x টো আগত থাকিলে ভাল আছিল কিন্তু আমি এটো হালমনি কৰি ঠিক কৰি লম এতিয়া আমি ধৰিব লাগিব 3 নাম্বারটো কি যে ps আছিল এতিয়া আমি কৰিব লাগিব px ইকুৱেশ্যনটো দি আছে 6x স্কয়ার - 3 - 7x এটা আমি ঠিক কৰিলে কি হ'ব 6x স্কয়ার - 7x -3 লিখিব পাৰো ঠিক আছে ঠিক কৰি লৈছো এতিয়া উৎপাদক বিশ্লেষণ কৰিম 6 3 18 18 আৰু 7 মিলাব লাগিব কি হ'ব 6x স্কয়ার - 9x + 2x -3 মানে 9 2 18 -9x + 2x -7x হ'ব এতিয়া ইয়াৰ পৰা কমন যাব কিমান ইয়াৰ পৰা কমন আহিব 3x 3 2 বাৰ x থাকিব 3 9 3 বাৰ ইয়াৰ পৰা কমন আহিব 1 2x - 3 ইয়াৰ পৰা কমন আহিব কিমান 2x - 3 2x - 3 2x - 3 থাকি যাব কি 3x + 1 3x + 1 এতিয়া আমি ইয়াৰ পৰা শূন্য দুটা ওলাম এতিয়া আমি ইয়াতে ঘৰণী কৰিম আমি কি x লিখিম px ৰ শূন্য দুটা কি হ'ব 2x - 3 = 0 লিখিব লাগিব
কি লিখিম 2x - 3 = 0 ইয়াৰ পৰা আমি 2x = কি লিখিব পাৰো 3 লিখিব পাৰো x কি হ'ব 3/8 2 ইফালে আহি কি হ'ব হৰণ হ'ব আকৌ 3x + 1 3x + 1 = 0 লিখিম 3x + 1 = 0 ইয়াৰ পৰা 3x + 1 ইফালে গ'লে -1 x বলে কিমান হ'ব -1/3 সত্যাপন শূন্য দুটাৰ যোগফল আলফা + বিটা - b/a ইয়াতে আমি ইয়াতে আছিল কি -s ৰ হক এতিয়া আমি দিব লাগিব x ৰ হক ইয়াতে দিব লাগিব কি x² ৰ হক এতিয়া আমি মানখিনি বহুৱাই দিম কি আছে আলফাৰ মান কিমান হ'ব আলফাৰ মান হ'ব 3/2 বিটাৰ ভ্যালু কিমান হ'ব -1/3 এই মাইনাস চিহ্ন দিলু b এর ভ্যালু কিমান আছে b এর ভ্যালু হ'ব 7 x আছে এটো b -7 হ'ব -7 এর ভ্যালু কিমান হ'ব 6 এরপর লহাও কিমান হ'ব 2 3 গুণ 6 2 3 বার 3 3 গুণ 9 প্লাসে মাইনাসে মাইনাস 3 6 2 বার 2 1 গুণ 2 কি হ'ব -7 আছে প্লাস 7/6 ইয়াতে কিমান হ'ব 7/6 = 7/6 হৈ গল ঠিক আছে শূন্য দুটাৰ পূৰণফল এতিয়া সূত্ৰ একেই মাত্ৰ ইয়াতে সলনি কৰিম আমি কি x² ৰ হক আৰু এইখিনি কি কৰিম আলফা বিটাৰ ভ্যালু বহুৱাই দিম আলফাৰ ভ্যালু আছে কিমান 3/2 বিটাৰ ভ্যালু হ'ব -1/3 -1/3 c এর ভ্যালু কিমান আছে c এর ভ্যালু হ'ব -3 এর ভ্যালু কিমান আছে 6 এতিয়া মাইনাসে এতে মাইনাস হ'ব 3 1 গুণ 3 3 2 গুণ 6 না এতিয়া -3/6 সমান হৈ গল গতিকে এতিয়া আমি 3 নাম্বার কৰিছো এতিয়া আমি কৰিম 4 নাম্বাৰটো 4 নাম্বাৰটো আৰু বেছি সহজ 4 নাম্বাৰটো কি হ'ব ইয়াত আছিল 4u² + 8u গতিকে আমি ধৰি লম ইয়াতে আমি ধৰিব লাগিব u যেহেতু ইকুয়েশনটো u আছে কি হ'ব 4u² + 8u ইয়াৰ পৰা আমি ডাইৰেক্টলি কি কৰিম কমন লম 4u কমন যাব u থাকি যাব 4 দুই বাৰ ঠিক আছে আৰু ইয়াৰ পৰা আমি ভাঙিব নোৱাৰো গতিকে ইয়াৰ পৰা আমি লিখিম কি p u শূন্য দুটা কি হ'ব এটো হ'ব 4u = 0 লিখিম 4u = 0 তার u এর ভ্যালু কিমান হ'ব 0/4 তার মানে কি হ'ব 0 হ'ব ঠিক আছে আর আনটা কি হ'ব 4u + 2 u + 2 = 0 u + 2 = 0 ইয়াৰ পৰা u = -2 হ'ব ঠিক আছে সূত্র একেটাই শূন্য দুটাৰ যোগফল আলফা + বিটা -b/a -x ৰ হক আছিল এতিয়া আমি দিব লাগিব u ৰ হক দিম আৰু ইয়াতে আছিল x² ৰ হক আমি দিব লাগিব u² ৰ হক ঠিক আছে আলফাৰ ভ্যালু বিটাৰ ভ্যালু কিমান আলফাৰ ভ্যালু 0 বিটাৰ ভ্যালু কিমান -2 এতিয়া সূত্র মতে মাইনাস দিলু b এর ভ্যালু কিমান আছে b এর ভ্যালু আছে 8 এর ভ্যালু কিমান আছে 4 ইয়াতে থাকিল -2 4 8 কি বাৰ যাব 2 বাৰ যাব হৈ গল এটা গুণফল আলফা * বিটা c/a ধ্ৰুবকত বাই ইয়াতে দিব লাগিব u² হক এই মানখিনি বহাই দিম এতিয়া আলফা ভ্যালু 0 বিটা ভ্যালু কিমান আছে -2 c ভ্যালু কিমান আছে c যেহেতু নাই গতিকে 0 হ'ব এর ভ্যালু কিমান হ'ব 4 এতে 0 এতে হ'ব 0 হৈ গল এতিয়া আমাৰ হ'ব কিমান 5 নাম্বার আৰু সহজ 5 নাম্বার আমি কি কৰিম ইয়াতে t² মাইনাস কিমান আছে 15 আছে গতিকে আমি ধৰি লব লাগিব pt ইকুৱেল কিমান আছে t² মাইনাস 15 এটা আমি কি কৰিম t² মাইনাস √15 হোল স্কয়ার কৰি দিলু মানে a² - b² যেটো ফর্মুলা আছিল সেই উত্তৰটো আমি ভাঙিম
এইটো ভাঙিলে এইটো হ'ব গতিকে a স্কয়ার মাইনাস b স্কয়ার মানে a প্লাস b a মাইনাস b আছিল a প্লাস b আনটো হ'ব a মাইনাস b হৈ গল এতিয়া আমি কৰিব লাগে কি শূন্য ওলাব লাগে p t দিব লাগিব ইয়াতে p t শূন্য দুটা এটা হ'ব কি t প্লাস √15 t প্লাস √15 ইকুয়াল 0 ইয়াৰ পৰা t ৰ ভ্যালু কিমান ওলাব মাইনাস √15 ওলাব আৰু এটা কি আছে t মাইনাস √15 ইকুয়াল 0 ইয়াৰ পৰা t ৰ ভ্যালু কিমান ওলাব প্লাস √15 ওলাব হৈ গল সত্যাপন শূন্য দুটা যোগফল এটা আমি দিব লাগিব t হওক ইয়াতে দিব লাগিব আমি t স্কয়ার হওক যেহেতু ইকুয়েশনত t দি আছে আলফাৰ ভ্যালু কিমান হ'ব মাইনাস √15 বিটাৰ ভ্যালু হ'ব প্লাস √15 মাইনাস b নাই 0 হ'ব এর ভ্যালু কিমান হ'ব 1 গতিকে ইয়াৰ পৰা কি হ'ব 0 হ'ব হৈ গল শূন্য দুটাৰ পূৰণফল আলফা বিটা c বাই ধ্ৰুবক পদ বাই ইয়াতে দিব লাগিব t স্কয়ার হওক হৈ গল এতিয়া আলফা বিটাৰ ভ্যালু আমি বহুৱাই দিম আলফা ভ্যালু কিমান আছে আলফা ভ্যালু হ'ব মাইনাস √15 বিটাৰ ভ্যালু আছে √15 c ভ্যালু কিমান হ'ব c ভ্যালু হ'ব -15 এর ভ্যালু আছে 1 ইয়াৰ পৰা আমি লিখিব পাৰিম কি √15 হোল স্কয়ার ইয়াতে হ'ব -15 স্কয়ার ক্যান্সেল যাব -15 থাকি যাব ইয়াতে হ'ব -15 গতিকে আমাৰ 5 নম্বৰটো হৈ গল এতিয়া লাস্ট এটা আছে 6 নম্বৰ 3x স্কয়ার - x - 4 গতিকে 6 নম্বৰটো দিলো ইয়াতে আমি ধৰিব লাগিব কি x px লিখি ইকুয়েশনটো আমি দিম ইকুয়েশনটো কি আছিল 3x স্কয়ার - x - 4 3 4 গুণ 12 12 মিলাব লাগিব আৰু 1 মিলাব লাগিব ইয়াৰ পৰা আমি লিখিব পাৰিম কি 3x স্কয়ার - 4x + 3x - 4 মানে 4 3 গুণ 12 -4 পৰা +3 কৰিলে -1 থাকিব ইয়াৰ পৰা কমন যাব কিমান কমন আহিব তোমাৰ 3 সৰি ইয়াৰ পৰা কমন যাব অনলি x 3x থাকিব ইয়াতে থাকিব 4 ইয়াৰ পৰা কমন যাব 1 3x - 4 থাকি যাব 3x - 4 3x - 4 একে আছে গতে কমন লম 3x - 4 x প্লাস কি হল 1 থাকি গল x প্লাস 1 ইয়াৰ পৰা আমি শূন্য দুটা ওলাম এতিয়া px ৰ শূন্য দুটা কি কি হ'ব এটা হ'ব কি 3x - 4 = 0 3x - 4 2 হৈ গলে +4 x ভ্যালু কিমান হ'ব 4/3 আকৌ x + 1 = কি হ'ব 0 হ'ব আৰু এটা হ'ব কি x + 1 x + 1 = 0 +1 টু ভালে গলে কি -1 এতে কি হ'ব শূন্য দুটাৰ যোগফল সূত্র মতে যাও আমি সূত্র এটো মাইনাস ইয়াতে হ'ব x ৰ হহক ইয়াতে হ'ব x² ৰ হহক ঠিক আছে আলফাৰ ভ্যালু হ'ব 4/3 বিটাৰ ভ্যালু হ'ব কিমান -1 আকৌ -b -2 দিলো b ৰ ভ্যালু কিমান আছে b ৰ ভ্যালু হ'ব কি -1 এর ভ্যালু কিমান হ'ব 3 হ'ব ইয়াৰ পৰা আমি লসাগু লম 3 এর হ'ব 4 -1 3 গুণ 3 প্লাস এ মাইনাস দিছো 1/3 হ'ব মাইনাস এ প্লাস হ'ব থাকি যাব কিমান 1/3 = 1/3 হৈ গল এতিয়া শূন্য দুটাৰ পূৰণফল কি হ'ব আলফাৰ ভ্যালু কিমান আছে আলফাৰ ভ্যালু আছে 4/3 বিটাৰ ভ্যালু কিমান আছে -1 c ভ্যালু কিমান আছে -4 a ভ্যালু কিমান আছে 3 গতিকে 4 গুণ 4 -4 তলত 3 -4/3 হৈ গল